হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। এইবাৰ বিবাহপাশত আবদ্ধ হ'ব ওলাইছে অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট। কোন হ'ব কইনা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ মোহনৰ? আপোনালোকে বাৰু জানেনে কাৰ ডিঙিত দীপজ্যোতি কেওটে দিব মালা? ক'ত অনুষ্ঠিত হ'ব বিবাহ? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ অভিনয় জগতত এক চিনাকি মুখ দীপজ্যোতি কেওট। বেহাৰবাৰী আউটপোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ মনৰ এক বিশেষ স্থান দখল কৰিছে অভিনেতাগৰাকীয়ে। বেহাৰবাৰী ধাৰাবাহিকৰ মোহন চৰিত্ৰই সকলোৰে মন জয় কৰিছে দীপজ্যোতি কেওটে। ৰিল লাইফত কমলৰ ভনীয়েকৰ প্ৰেমত পাগল হৈ থকা মোহন অৰ্থাৎ দীপজ্যোতি কেওটে অৱশেষত বিচাৰি পালে ৰিয়েল লাইফত কইনাজনী। 2025 চনৰ ফেব্ৰুৱাৰী মাহত হ'ব হেনো দীপজ্যোতি কেওটৰ বিয়া। নগাঁৱৰ নিজ ঘৰতে তেওঁ বিবাহ অনুষ্ঠান পাতিব। অৱশ্যে তেওঁ কইনা কোন হ'ব এই বিষয়ে তেওঁ এতিয়ালৈকে জনোৱা নাই। পাছত যদি কিবা আপডেট পাওঁ মই আপোনালোকক নিশ্চয় জনাম। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত